নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল বিএন লাইভ ফাষ্ট আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰতো অনুষ্ঠিত হৈ যায় অতি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু এই তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে গোৱালপাৰা ধুবুৰী আদিৰ পৰা কোকৰাঝাৰলৈ ঢাপলি মেলে পৰীক্ষাৰ্থীসকল আৰু যাৰ বাবে পুৱাই তীব্ৰ যান-জঁটৰ সৃষ্টি হয় কোকৰাঝাৰত চাওক কোকৰাঝাৰত আজি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যায় শেষ নিশাৰে পৰা গোৱালপাৰা ধুবুৰী আদিৰ পৰীক্ষাৰ্থীসকল কোকৰাঝাৰলৈ ঢাপলি মেলে আৰু যাৰ পৰিণতিতে কোকৰাঝাৰ সদৰ চহৰত ৰাতিপুৱা 8 বজাৰ পৰাই প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয় ট্ৰেফিক পুলিচৰ উপযুক্ত পৰিচালনাৰ অভাৱত যান-জঁট এটা সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু কোকৰাঝাৰ সদৰ চহৰ প্ৰায় স্থবিৰ হৈ পৰে ইপিনে পৰীক্ষা কেন্দ্ৰসমূহৰ সন্মুখত পৰীক্ষাৰ্থীৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় জিলাখনৰ 101টা পৰীক্ষা কেন্দ্ৰত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হয় নিৰাপত্তাৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰৰ মূল গেটৰ সন্মুখত পৰীক্ষাৰ্থীক তন্নকৈ পৰীক্ষা কৰাৰ পাছত পৰীক্ষাৰ্থীক সোমাবলৈ দিয়ে উল্লেখ্য যে কোকৰাঝাৰ জিলাত থকা 101টা পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ 69,839 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ কথা আছিল কিন্তু কিমান সংখ্যক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যান-জঁটৰ ফলত একাংশ পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত সময়মতে গৈ নোপোৱাৰ বাহিৰে আন কোনো ধৰণৰ অবাঞ্ছিত ঘটনা ঘটা নাই জিলাখনত শান্তিপূৰ্ণভাৱে পৰীক্ষাসমূহ অনুষ্ঠিত হৈ যায় নিউজ ডেস্ক ৰিপৰ্ট বিএন লাইভ ফাষ্ট